কুলেন্দ্ৰ আপোনাৰ পৰা সবিশেষ তথ্যখিনি জানিব বিচাৰিছো কেনেদৰে আহি ভাৰতত প্ৰৱেশ কৰিছিল তাৰ পাছতে অসমত প্ৰৱেশ কৰে কেনেদৰে আধাৰ কাৰ্ড প্ৰস্তুত কৰা হৈছিল এই চক্ৰটোৰ সৈতে আৰু কোনোবা জড়িত হৈ আছে নেকি হয় হিমাশ্ৰী চাওক ইতিমধ্যে আপোনাৰ ৰাজ্যত বাংলাদেশী যি বিতৰণৰ প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়া চলি গৈ আছিল আৰু তাৰ পিছতে সেই যি আপোনাৰ ঘটনা সংঘটিত হৈ গৈছিল বিগত কিছুদিন ধৰি তাৰ সমান্তৰালকৈ আপোনাৰ বাংলাদেশী অবৈধ বাংলাদেশী যে আপোনাৰ ভাৰতত প্ৰৱেশ কৰি আছে সেই তথ্য পুনৰবাৰ পোহৰলৈ আহিছে এইবাৰ নিউ বঙাইগাঁও জিআৰপিৰ জালত দুগৰাকীকৈ অবৈধ বাংলাদেশী ইতিমধ্যে আটক কৰা হৈছে আৰু আটক কৰা অবৈধ বাংলাদেশী দুগৰাকীৰ নাম আপুনি ইতিমধ্যে উল্লেখ কৰিছে এগৰাকীৰ নাম গোলাম ৰাবাৰ্ছ আৰু তেখেতৰ ভাতৃক আপোনাৰ এৰেষ্ট কৰা হৈছে অৰ্থাৎ গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি যদি এই মুহূৰ্তত জনাওঁ তেতিয়াহ'লে দুটা এটা চক্ৰ ইয়াত জড়িত হৈ থকা বুলি আমি জানিব পাৰিছো আৰু চক্ৰটোৱে আপোনাৰ এই যি প্ৰক্ৰিয়া আছে অবৈধ বাংলাদেশী আপোনাৰ ভাৰতত প্ৰৱেশ কৰাৰ যি অভিসন্ধি আছে সেই অভিসন্ধি ৰচনা কৰে আৰু মূল কথাটো হৈছে যে মুম্বাই বা আপোনাৰ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ আপোনাৰ শ্ৰমিক হিচাপে এইসমূহ লোকক আপোনাৰ কাম কৰিবলৈ আপোনাৰ নিয়োজিত কৰে আৰু নিয়োজিত কৰি পেলাই আপোনাৰ বিভিন্ন স্থানত ভাৰতৰ বিভিন্ন স্থানত আপোনাৰ ৰেল যোগে হওক বা বিভিন্ন মাধ্যম যোগে হওক এই শ্ৰমিকসকলক আপোনাৰ পঠাই দিয়া হয় আৰু সেই ঠিক অনুৰূপ ঘটনা আপোনাৰ পোহৰলৈ আহিছে আৰু কালিৰ দিনটোত আপোনাৰ কালি সন্ধিয়া তাম্বাৰাম এক্সপ্ৰেছ যিখন ৰেল আছে আপোনাৰ নিউ বঙাইগাঁৱৰ পৰা আপোনাৰ মুম্বাইলৈ যাত্ৰা কৰা ৰেল আছে সেই ৰেলখনতে আপোনাৰ এই যি দুগৰাকী ব্যক্তি আছে ব্যক্তি দুগৰাকী আপোনাৰ তাম্বাৰাম এক্সপ্ৰেছত উঠিবলৈ গৈ আছিল আৰু সেই সময়তে আপোনাৰ জিআৰপিৰ সন্দেহ হৈছিল নিউ বঙাইগাঁও আৰপিএফৰ সন্দেহ হৈছিল আৰু প্ৰথমে জিআৰপিৰ জালত এগৰাকী অবৈধ বাংলাদেশী আপোনাৰ নাগৰিক আটক হৈছিল আৰু তাৰ পিছত আপোনাৰ তেখেতৰ ভাতৃ আছাৰুল ইছলামকো আৰপিএফে আটক কৰিছিল অৰ্থাৎ দুইগৰাকী ভাতৃ আৰু আপুনি উল্লেখ কৰিছে যে বাংলাদেশৰ পৰা আপোনাৰ ৰাজশ্বাহী যিখন জিলা আছে জিলাখনৰ পৰা এই দুইগৰাকী ব্যক্তিয়ে আপোনাৰ ভাৰতত প্ৰৱেশ কৰিছিল তেখেতসকলে মূল পথ হিচাপে বাছি লৈছিল প্ৰথমতে ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে বাংলাদেশৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিছিল আৰু মেঘালয়ৰ পৰা তুৰা গোৱালপাৰা অভিমুখে হৈ পেলাই আপোনাৰ বাহনেৰে আপোনাৰ নিউ বঙাইগাঁৱত প্ৰৱেশ কৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ লগত চক্ৰ এটা জড়িত হৈছে চক্ৰটোৱে আপোনাৰ যিহেতু শ্ৰমিক নিয়োজিত কৰে গোটেই তথ্যখিনি আমি ইতিমধ্যে জানিব পাৰিছো যে শ্ৰমিক হিচাপে নিয়োজিত কৰে আৰু শ্ৰমিকসকলক আপোনাৰ গাড়ীৰে লৈ আহি পেলাই নিউ বঙাইগাঁও ষ্টেচনে হওক বা গুৱাহাটী ষ্টেচনে হওক আপোনাৰ তাত নমাই দিয়ে আৰু তাৰ পিছত আপোনাৰ মুম্বাইলৈ পঠায় আৰু তাৰ পূৰ্বে আপোনাৰ ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰে আৰু এই যিটো ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা হয় আমি জানিব পাৰিছো যে পশ্চিমবংগত আপোনাৰ ভাৰতৰ পশ্চিমবংগত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা হয় অৰ্থাৎ পশ্চিমবংগৰ পৰা যে এটা নেটৱৰ্ক আপোনাৰ ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা এটা নেটৱৰ্ক আছে সেই নেটৱৰ্কটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে আৰু যিহেতু আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰক্ষী তদন্ত ইতিমধ্যে অব্যাহত আছে নিউ বঙাইগাঁও আৰক্ষীয়ে আপোনাৰ তেখেতসকলে তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত সামগ্ৰিকভাৱে আপোনাৰ কি ধৰণে বাংলাদেশীসমূহ প্ৰৱেশ কৰে সেই গোটেই কথা বতৰাখিনি আপোনাৰ জল পটপট হ'ব কিন্তু ডাঙৰ কথাটো হৈছে যে ইতিমধ্যে আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও বাংলাদেশী বিতৰণ কৰাৰ কথা কৈ আছে আৰু বিভিন্ন দল সংগঠনকো আমি দেখিছো যে বাংলাদেশী বহিষ্কাৰ কৰিব লাগে এই ধৰণৰ কথা বতৰা কৈ গৈ আছে আৰু ঠিক তেনে সময়তে পুনৰবাৰ আপোনাৰ বাংলাদেশী অবৈধ বাংলাদেশী আপোনাৰ ভাৰতত অসমত প্ৰৱেশ কৰা যি ঘটনা আছে ঘটনা এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই গোটেই কথাখিনি আমাৰ দৰ্শকসকলক আমি ইতিমধ্যে জনাইছো আৰু আৰক্ষীৰ তদন্ত কিছু সময় ৰ'ব লাগিব বা তেখেতসকলে কি ধৰণে তদন্তটো আগবঢ়ায় সেই গোটেই প্ৰক্ৰিয়াটো আমি গম পোৱাৰ পিছতে গম পোৱা যাব যে এই যিটো আপোনাৰ নেটৱৰ্ক আছে এই যিটো আপোনাৰ চক্ৰ আছে চক্ৰটোৰ লগত কোন কোন লোক জড়িত আছে সামগ্ৰিকভাৱে গম পোৱা যাব কিন্তু এটা চক্ৰ যে আপোনাৰ ইয়াত কাম কৰি আছে সেই কথা হিমাশ্ৰী এক প্ৰকাৰ নিশ্চিত হৈছে আৰু বাংলাদেশী আপোনাৰ অবৈধ বাংলাদেশী আপোনাৰ ভাৰতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত এই চক্ৰটোৱে যে আপোনাৰ সহায় কৰে বিশেষকৈ আপোনাৰ শ্ৰমিক নিয়োজিত কৰাৰ বাবে মুম্বাই দিল্লী আপোনাৰ ভাৰতৰ বিভিন্ন প্ৰান্তত আপোনাৰ শ্ৰমিক নিয়োজিত কৰাৰ কাৰণে এই চক্ৰটোৱে কাম কৰে সেই কথা এক প্ৰকাৰ স্পষ্ট হৈছে আৰু যিখিনি তদন্ত আৰক্ষীয়ে তদন্ত কৰিছে গোটেই কথা বতৰাখিনি আমি ইতিমধ্যে আৰক্ষী শীৰ্ষ মহলৰ পৰা আমি কিছু কথা জানিব পাৰিছো আৰু যেতিয়া আপোনাৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব সামগ্ৰিকভাৱে গোটেই কথা বতৰাখিনি আমি জানিব পাৰিম আছে হয় কুলেন্দ্ৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ